পিতৃ-মাতৃ হৈছে জন্মদাতা, শিক্ষক হ'ল জ্ঞানদাতা। শিক্ষক হৈছে ত্যাগৰ প্ৰতীক আৰু সাধনাৰ স্বৰূপ। আজি শিক্ষক দিৱসৰ দিনটোৰ এই প্ৰতিবেদনত এনে এগৰাকী শিক্ষকৰ বিষয়ে ক'ব ওলাইছোঁ, যিগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক কেৱল পাঠদানতেই সীমাবদ্ধ ৰখা নাই। পাঠদানৰ উপৰিও ছাত্ৰ ছাত্ৰীক সাংস্কৃতিক, বৌদ্ধিক, মানসিক বিকাশত সমানেই গুৰুত্ব দি আহিছে। পৃথিৱীৰ মোৰ যিমান উৎসৱতকৈ শিক্ষক দিৱসৰ দিনটোত মই বেছি আত্মনিয়োগ কৰোঁ, বেছি আনন্দিত হওঁ, বেছি ধৰণে উদযাপন কৰোঁ। গতিকে শিক্ষক দিৱসৰ দিনটো সঁচাকৈ মই এগৰাকী শিক্ষক হিচাপে অতি মই শ্ৰদ্ধা কৰোঁ আৰু শিক্ষক দিৱস দিনটোত মই অতি আনন্দৰে উদযাপন কৰোঁ। কাৰণ যিহেতুকে আৰু যিসকল আমাৰ মাজৰ পৰা শিক্ষক হেৰাই গ'ল, ৰাতিপুৱাতে মই তেওঁলোকক শ্ৰদ্ধাৰ্ঘ্য জনাওঁ, শ্ৰদ্ধাঞ্জলি জনাই আৰু গোটেই দিনৰ দিনটো মই ভাবোঁ মোৰ জীৱনটোৰ বাকী উৎসৱ পাৰ্বণৰ যেনেকুৱা আনন্দ ফূৰ্তি, তাতকৈ কিন্তু মোৰ বেছি আনন্দ ফূৰ্তি আজি শিক্ষক দিৱসৰ দিনটোত মই বেছি আনন্দ কৰোঁ। শিক্ষকগৰাকীৰ নাম এম হাফিজ আলী। চিপাঝাৰৰ মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক। মোৰ একদম শিক্ষকতাটো মানে মোৰ সৰু গোটেই শিশুকালিৰ পৰা আৰু গোটেই জীৱনত মই মানে কোনোদিনে মোৰ মই ব্লাইণ্ড হোৱা নাই। মই বেলেগলৈ কোনোদিন সপোন দেখা নাই, কেৱল শিক্ষক হ'ম। আৰু মালিকে মোক সেই ৰাস্তাটোতে মোক মানে শিক্ষকতাৰ চাকৰিটো কৰিলোঁ আৰু বেছি দিন নাই অৱসৰ গোটেই জীৱনটোৱে তাৰমানে মই নিজামতে হ'ম বুলি মোৰ যিটো লক্ষ্য বান্ধি লৈছিলোঁ, সেই লক্ষ্যত মই উপনীত হৈছোঁ। মই ভাবোঁ যে শিক্ষক 24 ঘণ্টাই শিক্ষক। তেওঁ স্কুলত শ্ৰেণীকোঠাত পাঠদান কৰাখিনি সময়ত নিজৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰালে আৰু গোটেই সমাজ জীৱনৰ লগত তেওঁ যিহেতুকে ওতঃপ্ৰোতভাৱে জড়িত থাকে কাৰণে মই ভাবোঁ 24টা ঘণ্টাই এগৰাকী শিক্ষক চাকৰি কৰিছোঁ বুলি ভাবিলে তেনেহ'লে তেওঁ সেইজন শিক্ষক হ'ব নোৱাৰে। কিন্তু শিক্ষকতা কৰিছোঁ বুলি যদি ভাবে, তেওঁ দৰমহা পাইছে নাপাইছে বেলেগ কথা, তেওঁ শিক্ষক মহান বৃত্তি এটা। এই বৃত্তিটোৰে মানৱ সম্পদ গঢ়াৰ বৃত্তি। গতিকে মানৱ সম্পদ গঢ়াৰ লক্ষ্য উদ্দেশ্যত যিজন শিক্ষক আগবাঢ়ি থাকিব, তেওঁৰ কাৰণে তেওঁ কেতিয়াও নাভাবে যে এইটো নোৱাৰো বুলি। গতিকে তেনেকুৱা ধৰণে আমি বোধ কৰি লৈছোঁ, আমাৰ জীৱনতো ব্ৰড হিচাপে লৈছোঁ। শিক্ষক হাফিজ আলীৰ নেতৃত্বত শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতি শনিবাৰে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ পিছত নিজৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক বিশেষ মঞ্চ দিয়ে। বিদ্যালয়খনত প্ৰতি শনিবাৰে অনুষ্ঠিত কৰা হয় শনিবৰীয়া চৰা নামৰ এক বিশেষ অনুষ্ঠান। ছাত্ৰ ছাত্ৰীসকলে প্ৰতি শনিবাৰে নৃত্য, আধুনিক গীত, বিহুগীত, জিকিৰ গীত, দৰঙী কলাকৃষ্টিৰ অন্যতম নাঙালী গীত, অভিনয়, বক্তৃতা, কুইজ, কাৰাটে আদি পৰিৱেশন কৰে। ছাত্ৰ ছাত্ৰীসকলক বন্ধুত্বসুলভ মনোভাৱেৰে পাঠদান কৰাৰ উপৰিও মানসিক, সাংস্কৃতিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত হাফিজ আলীয়ে লোৱা পদক্ষেপ শলাগিবলগীয়া। তাৰোপৰি আজি শিক্ষক দিৱসৰ দিনটোত বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাৰ পৰাই হাতে লিখা আলোচনী প্ৰস্তুত কৰিছে ছাত্ৰ ছাত্ৰীসকলে। শিক্ষক দিৱসৰ দিনা আজি আমাৰ অকমান পিছত আমাৰ ইয়াত মানে প্ৰতিটো শ্ৰেণী কোঠাৰ পৰা হাতে লেখা আলোচনী ওলাব। কাৰণ হাতে লেখা আলোচনীটো এইকাৰণে কৰি আহিছোঁ, আজি মই মানে সুদীৰ্ঘ 10 চনৰ পৰা আৰম্ভ কৰিছোঁ প্ৰতিটো শ্ৰেণী কোঠাৰ পৰা এখনকৈ হাতে লেখা আলোচনী। কাৰণ আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। গতিকে ভাষাটো জীয়াই ৰাখিব লাগিলে আমাৰ আহি থকা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ৰাখিব লাগিব। গতিকে আৰু পৃথিৱীত যিসকল ডাঙৰ ডাঙৰ মহান মনীষী সাহিত্যিকৰ জন্ম হৈছে, তেওঁলোকৰ কিন্তু বিদ্যালয়ৰ সেই হাতে লেখা আলোচনীখনেই হওক বা বিদ্যালয়ৰ মুখপত্ৰখনেই হওক বা বিদ্যালয়ৰ পত্ৰিকা পাচি পত্ৰিকাখনেই হওক, সেইখনৰ জৰিয়তেহে তেওঁলোক আত্মপ্ৰকাশ কৰি তেনেকৈ ওলাই গৈ একগৰাকী মহান মানে লেখক হৈছে, এগৰাকী ভাষাৰ ৰক্ষক হৈছে, যাৰ বাবে আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদীৰ মৰ্যাদা পাইছে। আৰু সেই ধ্ৰুপদী মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে মই নতুন প্ৰজন্মৰ মাজত এটা কচৰতৰ ব্যৱস্থা কৰি এই ধাৰাবাহিকতা ৰাখিছোঁ। বৰ্তমান ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিঙিমাৰী টাউনত 1966 চনত জন্মগ্ৰহণ কৰিছিল হাফিজ আলীয়ে। শৈশৱতে পিতৃহাৰা হোৱাৰ পিছৰে পৰাই চিপাঝাৰৰ ঐতিহাসিক মাৰৈ গাঁৱত মোমাইকৰ ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ উচ্চ শিক্ষা সমাপ্ত কৰি মাৰৈ গাঁৱতে স্থায়ীভাৱে থাকিবলৈ লয় হাফিজ আলীয়ে। শিক্ষক হাফিজ আলীয়ে মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত উচ্চ শিক্ষা সমাপ্ত কৰি একেখন বিদ্যালয়তে 1991 চনত শিক্ষক হিচাপে যোগদান কৰিছিল। আপোনালোকক কৈ মই গৌৰৱান্বিত, সেই চৌহদটোতে যেন মোৰ জীৱন, মোৰ কৌশল, মোৰ যৌৱন, মোৰ এই জীৱনটো সামৰণি মাৰিব ওলাইছোঁ। আজি ধৰ 60টা 60 বছৰ হ'ব এতিয়া। কাৰণ মই সেই বিদ্যালয়খনতে
মানে আমাৰ দিনত ক শ্ৰেণী আছিলে সেই চৌহদটোতে মই তেতিয়া LP স্কুলত ক শ্ৰেণীতে সেইখন LPত পঢ়িছিলো আকৌ সেইখন তাতেই মজলীয়া বিদ্যালয় এখন আছিল সেই মজলীয়া বিদ্যালয়খনত পঢ়িলো আকৌ 79ত এই মাৰৈ বিজুলীবাৰী হাই স্কুল স্থাপন কৰিলে তাতে মই আকৌ প্ৰথম বেটছৰ ছাত্ৰ হিচাপে 79ত মই ষ্টুডেণ্ট হিচাপে তাত প্ৰৱেশ কৰিলো আকৌ মই তাতে মেট্ৰিকটো পাছ কৰি মই কেৱল মই 6টা বছৰ বাহিৰত পঢ়িব গলো আকৌ মই 91ত সেই চহৰলৈ উভতি আহি এটা তাতেই গোটেই জীৱনটো মোৰ অতিবাহিত কৰিলো বিদ্যালয়খনৰ নিকটৱৰ্তী অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আৰ্থিক অসুবিধাত পৰা দেখা যায় উল্লেখযোগ্য যে শিক্ষক হাফিজ আলীয়ে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰিবলৈ সামৰ্থ্য অনুযায়ী আৰ্থিক সহায়ো আগবঢ়াই আহিছে বিদ্যালয়খনৰে অতি দৰিদ্ৰ দুগৰাকী শিক্ষাৰ্থীক শিক্ষকগৰাকীয়ে নিজৰ প্ৰচেষ্টাত পঢ়ুৱাই চিকিৎসক হিচাপে গঢ় দিবলৈ সক্ষম হৈছে গতিকে ইয়াত বচা বচা কিছু দুখীয়া ঘৰৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী ইয়াত শিক্ষাদান কৰাইছোঁ গতিকে 34টা বছৰত মই প্ৰায় 34টা বছৰত যেনেকুৱা ধৰণৰ মানৱ সম্পদ তৈয়াৰ কৰিব লাগিছিল সামাজিক পৰিৱেশ অভিভাৱকৰ অসচেতনতা আৰু দৰিদ্ৰতাৰ কাৰণে আৰু নিয়ন্ত্ৰণহীনতা গাইড আমাৰ খুব কম যিখিনি পাৰোঁ তাৰ মাজেৰে মই ব্যক্তিগতভাৱে মই আজি আপোনালোকক কৈ গৌৰৱান্বিত হ'ম অতি দৰিদ্ৰ ঘৰৰো মই দুগৰাকী ল'ৰাক ইতিমধ্যে মই মেডিকেল শিক্ষা ব্যৱস্থালৈ লৈ গৈ সিহঁতক একোজন সুচিকিৎসক বনাইছোঁ মই দেখিছোঁ মালিকে কৰিব দিছে কিন্তু মই নিজা ব্যৱস্থাত নিজা প্ৰচেষ্টাত ৫মান শ্ৰেণীৰ পৰা লৈ গৈ ঠিক তেনেকুৱা আমাৰ ছাত্ৰ গৈ আজি মাদ্ৰাজ IITত মানে তাত ইঞ্জিনিয়াৰিং কৰি আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিছে PhD কৰি আছে এনেকুৱা ধৰণৰ বা শিক্ষক শিক্ষয়িত্ৰীও কিছু আমাৰ ছাত্ৰ ছাত্ৰী হৈছে ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য সংস্কৃতি চৰ্চা কৰি অহা আলীয়ে আজি প্ৰায় ২ বছৰৰো অধিক কাল সংবাদ সেৱাৰ সৈতেও জড়িত হৈ আছে অসমৰ প্ৰায়কেইখন বাতৰি কাকতত নিবন্ধ প্ৰবন্ধ প্ৰকাশ পোৱাৰ উপৰিও বিভিন্ন স্মৃতিগ্ৰন্থ স্মৰণিকাত লেখা প্ৰকাশ হৈ আহিছে মই 90 চনৰ পৰাই মই অসমৰ বাতৰি কাকতৰ সাংবাদিকতা কৰাৰ এটা মোৰ আছিল দুৰ্বাৰ হেঁপাহ মই 90 চনৰ পৰা কাকতৰ সাংবাদিকতা কৰি মই তেতিয়া আজিৰ অসম আৰু চিত্ৰ সংবাদ কাকতত কাম কৰিছিলোঁ উয়ে পোতা বলিখাল নামৰ উপন্যাসখন হাফিজ আলীৰ প্ৰথম প্ৰয়াস উয়ে পোতা বলিখাল এইখন গ্ৰন্থৰে মোৰ ইতিমধ্যে 5খন গ্ৰন্থ হৈ গ'ল কিন্তু উপন্যাস হিচাপে এইখনে মোৰ প্ৰথম আৰু ইতিমধ্যে এই উপন্যাসখনে যথেষ্ট সমাদৰ লাভ কৰিছে পাঠক সমাজৰ মাজত মই মহাজীৱন আজান ফকীৰ গ্ৰন্থ নামৰ মোৰ প্ৰথম গ্ৰন্থখন প্ৰকাশ পালে 4 চনত 2005 চনত এখন সম্পাদিত গ্ৰন্থ এজন ব্ৰিটিছ সৈনিক M ৰুস্তম আলীৰ জীৱন আৰু সৃষ্টি তাৰ পিছতে মোৰ 2019 চনত গৰীয়া জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতি আকৌ তাৰ পিছত এজন অতুল চন্দ্ৰ দাস বুলি এগৰাকী আমাৰ অতি দৰিদ্ৰ ঘৰৰ ল'ৰা গৈ এটা সময়ত চিফ ইঞ্জিনিয়াৰ হৈছিলে তেওঁৰ এখন জীৱন মানে আত্মজীৱনী জীৱন পথাৰত লেচেৰি বুটল বুলি এখন সম্পাদনা কৰিলোঁ আকৌ মই আপোনাৰ 24 চনত এখন উয়ে পোতা বলিখাল মই কৰিলোঁ এনেকৈ দৰং জিলা সাহিত্য সভাৰ মই পত্ৰিকা সম্পাদক আছিলোঁ এনেকৈ কেইবাখনো পত্ৰিকা কেইবাখনো স্মৃতিগ্ৰন্থ কেইবাখনো শ্ৰদ্ধাক্ষ গ্ৰন্থ মই ইতিমধ্যে সম্পাদনা কৰিছোঁ শৈক্ষিক জগতৰ সমান্তৰালভাৱে সমাজ জীৱনৰ সকলো কামতে আগভাগ লয় হাফিজ আলীয়ে ইতিমধ্যে তেওঁক বহুকেইটা বঁটাৰে সন্মানিতও কৰা হৈছে 2011 চনত মই আপোনাৰ পালোঁ মই লিখিছিলোঁ কেইবাখনো গ্ৰন্থ লিখাৰ কাৰণে এইটো ভাৰতীয় দলিত সাহিত্য পৰিষদ নিউ দিল্লীত 2011 চনত তেতিয়া মানে মই আপোনাৰ পালোঁ ডক্টৰ বাবা চাহেব আম্বেদকাৰ ফেল'শ্বিপ বুলি এটা ৰাষ্ট্ৰীয় বঁটা তাৰপিছতে আপোনাৰ মই 2011-12 চনত মই এটা কাম কৰিলোঁ যে মোৰ সদায় এটা কিবা এক্সট্ৰা যেতিয়া কৰিব মন যায় জনাৰ পিছত মই সেইটো লৈ পিছুৱাই নাযাওঁ গতিকে মিনিষ্ট্ৰী অফ কালচাৰ গভট ইণ্ডিয়াত মই এটা 2 বছৰীয়া গৱেষণা সমাপ্ত কৰিছোঁ সাংস্কৃতিক আৰু বিষয়টো আছিল ইছলামিক হেৰিটেজ আমাৰ কি আছিলে পাহৰিলোঁ এতিয়া ছাবজেক্টটো মই কৈছোঁ যে মুছলিম ফক চং ইন দৰং এ বন কমিউনেল ইউনিটি এই বিষয়টোৰ ওপৰত মই 2 বছৰীয়া এটা গৱেষণা মিনিষ্ট্ৰী অফ কালচাৰ গভট ইণ্ডিয়াত সমাপন কৰিছোঁ সেইটো এটা এৱাৰ্ডে তাৰপিছতে মই 2019 চনত গুৱাহাটীৰ এটা অনুষ্ঠান গুৱাহাটী আৰোহণ আৰ্টিষ্ট গিল্ড তেওঁলোকে মোক আৰোহণ সাহিত্য ৰত্ন বঁটা দিলে সেইটো বছৰতেই সদৌ অসম
গৰিয়া যুৱ ছাত্ৰ পৰিষদে তাৰমানে মোক নিতুমণি শইকীয়াৰ লগত আপোনাৰ প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াক দিলে শ্বহীদ মোজামিল সোঁৱৰণী বঁটা 2006 চনৰ 19 চনৰ 6 অক্টোবৰ তাৰিখে মঙলদৈ ইউথ ক্লাবত, আৰু মোক দিলে কবি সাহিত্যিক এম ইব্ৰাহিম আলী সোঁৱৰণী বঁটা। তাৰপিছত 2021 চনত মই আমাৰ যিটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এটা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা দিয়ে, সেই বঁটাটো মই লাভ কৰিলোঁ। তাৰ আগত 2016 চনত মই দৰং জিলা আমাৰ যিটো বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ আৰু অধিবিদ্যা পৰিষদৰ জৰিয়তে 5 ছেপ্টেম্বৰত এটা দৰং জিলাৰ ভিতৰত কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে, সেই বঁটাটো লাভ কৰিছিলোঁ 2016 চনত। উল্লেখযোগ্য যে স্কুলীয়া দিনৰ পৰাই সংগীত চৰ্চা কৰি অহা হাফিজ আলী এগৰাকী অনতাৰ আৰু দূৰদৰ্শনৰ নিয়মীয়া জিকিৰ শিল্পী। অভিনয় জগততো শিক্ষকগৰাকীয়ে যথেষ্ট কাম কৰিছে। ইতিমধ্যে তেওঁ বহুকেইখন চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছে। আজান ফকীৰ চাহেবত বিষ্ণু খাৰগৰীয়া অসমৰ মহিৰো এগৰাকী অভিনেতা, মহান অভিনেতা, তেওঁৰ লগত অভিনয় কৰাৰ সুযোগ পালোঁ। তাৰপিছতে তেওঁৰ আশী বিদ্যালয়ৰে মই কেইবাখনো চুটি ছবিত অভিনয় কৰিলোঁ। কৰাৰ পিছত আকৌ মোৰ জীৱনত লগ পালোঁ আব্দুল মজিদ ছাৰক। তেওঁৰ জীৱনৰ শেষ চিনেমাখন যে 7 নম্বৰৰ সন্ধানত, সেইখনত মোক এটা কেৰেক্টাৰ কাষ্টিং কৰিলে বাগানৰ চৰ্দাৰ, তাত মই বাগানৰ চৰ্দাৰ কৰিলোঁ। এখন হিন্দী ধাৰাবাহিক স্বপ্নভংগ, তাতে মই অভিনয় কৰিলোঁ বছিৰত মহাজনৰ কেৰেক্টাৰ এটা। প্ৰবীণ হাজৰিকাৰ মই এটা সৌভাগ্যৱান যে মই পাকিজাৰ লগত মই এটা কেৰেক্টাৰ কৰাৰ সুযোগ পাইছিলোঁ এখন চুটি ছবিত। সেইখন হ'ল হিন্দী চুটি ছবি কদম। সেইখন প্ৰবীণ হাজৰিকাই পৰিচালনা কৰিছিল, আৰু মই পাকিজাৰ গিৰিয়েক হিচাপে এজন গাঁৱলীয়া, সাধাৰণ চহা গাঁৱলীয়াৰ এজন লোকৰ অভিনয় কৰিছিলোঁ। আৰু শিক্ষক হাফিজ আলীয়ে জীৱনটোত কৰ্ম কৰি ভাগৰি পৰা নাই, বৰঞ্চ কৰ্মস্পৃহা বৃদ্ধিহে পাইছে। আৰু এটা বছৰৰ পিছত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ পাব যদিও ভৱিষ্যতে আৰু বহু কাম কৰাৰ পৰিকল্পনা কৰিছে। নিজা পৰিকল্পনা আছে কেইবাটাও, যে মোৰ এখন নিজা উপন্যাস আহি আছে, আৰু এইখন হ'ব মোৰ মানে আপোনাৰ নাঙলৰ শিৰলত সপোন দেখা ল'ৰাজন, এই উপন্যাসখন অচিৰে প্ৰকাশ পাব। তাৰপিছত যিখন মই উৱে পতা বলিখাল, এইখন আপোনালোকক দেখুৱাইছোঁ, এই গ্ৰন্থখনৰ মই এটা ইয়াৰ ওপৰত ডকুমেণ্টাৰী কৰাৰ কাৰণে এইটো কামো মোৰ এটা আঁচনি আছে। এইখন এখন যেন মই ভিজুৱেল কৰি পৰশু ওজা গৰিয়া ওজা পৰশু, যিহেতুকে গৰিয়া ওজা পৰশুৰ জীৱনভিত্তিক উপন্যাস, মই ভাবিছোঁ গৰিয়া ওজা পৰশুক লাইমলাইটলৈ লৈ যায় অলপ নিজকে এনেকুৱা কেইবাটাও পৰিকল্পনা হাতত ৰাখিছোঁ, চাওঁ কি হয়। উল্লেখযোগ্য যে নতুনকৈ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হোৱা যুৱক যুৱতীসকলৰ বাবে শিক্ষক হাফিজ আলী এক উৎকৃষ্ট আদৰ্শ হ'ব পাৰে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।